মই এই মাহৰ ভিতৰত নহ'লেও মে মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত আমাৰ ফলাফল ঘোষণা হ'ব। মে মাহৰ প্ৰথম সপ্তাহটো খুব বেছি দেৰি হ'লে আৰু 5 মে মানলৈকে যাব, তাৰ ভিতৰত ঘোষণা হৈ যাব। মই এই মাহৰ ভিতৰত নহ'লেও মে মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত আমাৰ ফলাফল ঘোষণা হ'ব। মে মাহৰ প্ৰথম সপ্তাহটো খুব বেছি দেৰি হ'লে আৰু 5 মে মানলৈকে যাব, তাৰ ভিতৰত ঘোষণা হৈ যাব। মই এই মাহৰ ভিতৰত নহ'লেও মে মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত আমাৰ ফলাফল ঘোষণা হ'ব। মে মাহৰ প্ৰথম সপ্তাহটো খুব বেছি দেৰি হ'লে আৰু 5 মে মানলৈকে যাব, তাৰ ভিতৰত ঘোষণা হৈ যাব। মই এই মাহৰ ভিতৰত নহ'লেও মে মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত আমাৰ ফলাফল ঘোষণা হ'ব। মে মাহৰ প্ৰথম সপ্তাহটো খুব বেছি দেৰি হ'লে আৰু 5 মে মানলৈকে যাব, তাৰ ভিতৰত ঘোষণা হৈ যাব। মই এই মাহৰ ভিতৰত নহ'লেও মে মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত আমাৰ ফলাফল ঘোষণা হ'ব। মে মাহৰ প্ৰথম সপ্তাহটো খুব বেছি দেৰি হ'লে আৰু 5 মে মানলৈকে যাব, তাৰ ভিতৰত ঘোষণা হৈ যাব। মই এই মাহৰ ভিতৰত নহ'লেও মে মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত আমাৰ ফলাফল ঘোষণা হ'ব। মে মাহৰ প্ৰথম সপ্তাহটো খুব বেছি দেৰি হ'লে আৰু 5 মে মানলৈকে যাব, তাৰ ভিতৰত ঘোষণা হৈ যাব। মই এই মাহৰ ভিতৰত নহ'লেও মে মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত আমাৰ ফলাফল ঘোষণা হ'ব। মে মাহৰ প্ৰথম সপ্তাহটো খুব বেছি দেৰি হ'লে আৰু 5 মে মানলৈকে যাব, তাৰ ভিতৰত ঘোষণা হৈ যাব।